যি ফকিৰাগ্ৰাম ব্লক BPFৰ অধীনত আমাৰ এই ফকিৰাগ্ৰাম অঞ্চলৰ কোটপাৰা, ৰাভাপাৰা, দিনগাঁও, ধপেৰথল, পচাঘৰ এইখিনি অঞ্চলৰ যথেষ্ট পৰিমাণে BJP কৰ্মী, প্ৰায় খুব সক্ৰিয় আৰু BJPৰ খুব নিষ্ঠাবান কৰ্মী। আগে পিছে আমি যিসকলক BJP বুলি পৰিচিত আছিল, BJP বুলি জানো, সেইখিনি কৰ্মী আমাৰ কিয় বা কি কাৰণত নাজানো সিহঁতৰ দলৰ প্ৰতি মানে আমাৰ ইয়াতে সিহঁতে যিখিনি কথা আমাক অৱগত কৰিছে, সিহঁতে এইটো দলৰ প্ৰতি অতিষ্ঠ হৈ আমাৰ BPF দলৰ নীতি আদৰ্শক ভাল পাই সিহঁতে আহিছে। আৰু লগতে আমাৰ এই অঞ্চলৰ প্ৰায় 30-40 জন UPPLৰ কৰ্মী আমাৰ BPF দলত যোগদান কৰিছে। টোটেল আমাৰ 110 জন আজি আমাৰ জইন হৈছে। যোগদান কৰা BPF দল কিমান দূৰ শক্তিশালী? হয়, যথেষ্ট BPF দল ইতিমধ্যে শক্তিশালী আৰু সিহঁতে অহাৰ কাৰণে আৰু বহুত ভাল হৈছে। যিটো অঞ্চলত আমাৰ অলপ বিৰোধী আছিল, সেইখিনি বিৰোধী বুলি আমি সিহঁতক বিৰোধী বুলিয়ে এৰি থৈছিলোঁ, কিন্তু সিহঁতে আমাৰ লগত আহিছে, খুব ভাল পাইছোঁ। আগন্তুক ভৱিষ্যতে একেলগত কাম কৰি যাম বুলি আশা ৰাখিছোঁ। নতুনকৈ যোগদান কৰা কিবা মেছেজ দিব নেকি? হয়, নতুনকৈ যোগদান কৰা যিসকল মানুহ সিহঁতে আহিছে আমাৰ দলত, এতিয়া ইয়াতে অহাৰ পিছত আমি সিহঁতক আঁকোৱালি লৈছোঁ। সিহঁতে আমাৰ লগত আহি একেলগত কাম কৰক। সিহঁতে অতিষ্ঠ একদম ফটককৈ আহিয়ে অতিষ্ঠ হ'ব নালাগে, ভালকৈ কাম কৰক, দলৰ হৈ কাম কৰক, এইখিনিয়ে মোৰ মেছেজ। আৰু দলৰ হৈ কাম কৰাৰ লগে লগে নিশ্চয় শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি চবৰে এটা নজৰ থাকিব কোনে কেনেকৈ কাম কৰিছে।